কিবা খং উঠিব অসমীয়া হোৱাৰ মজা দেখুৱাম অসমত কৃষকেই নাই কিহৰ কৃষকৰ মুক্তি সংগ্ৰাম মোৰ প্ৰেম মোৰ যৌৱন মোৰ সপোন কেৱল মোৰ দেশ মোৰ দেশৰ এটাই শ্লোগান মিছন অসমীয়া এটা ধৰ্ষণকাৰী শাস্তি দিলেই ধৰ্ষণ বন্ধ নহয় বন্ধ হ'ব লাগিলে জাগিব লাগিব কেঁচাই খাইটি গোসানি আৰে বতাহ তোৰে টকা অসমত বতাহ তোৰে টকা মিছন অসমীয়া কোন চিপাহী মই সপোনত বিচাৰি যোৱা থানা কৰা নেকি হয় আনিছ চাচা সপোনক বিচাৰি আহিছিল মই নাই বুলি কওঁতে মই থাকিম বা কোন ভগৱান কোন পুলিচ তোৰ কোনেও একো কৰিব নোৱাৰে বল বা বল বুলি কৈছো যি ডাক বাইদেউৰ গাত লাগিছে বুলি ৰাইজে নাজানে তুমি নতুনকৈ সেই ডাক লগাই তাইক হত্যাকাৰী সজাবা নেকি এতিয়া ইতি বৰদলৈ ৰাজনীতিৰ কি মহান ফৰ্মুলা ব্যৱহাৰ কৰি ক্ষমতাৰ চকীত বহিব লৈছে তালৈ মোৰ শত কৌটিপূৰ্ণ মোৰ ঘৰখনত ৰাজনীতি নকৰিব যে ৰাজনীতিয়ে অন্যৰ দুখ যন্ত্ৰণাৰ বুজা বুকুচাত যে ৰাজনীতিয়ে নিজে মুখত কাইতৰ বিষ কহি ক্ষমতা লভিব জানে তেনেকুৱা ৰাজনীতি প্ৰত্যেকগৰাকী নতুন অসমীয়াই কৰিব সপোন কিন্তু মোৰ বাইদেউজনী যে যন্ত্ৰণাত ভুগি আছে অনল মোক সময় দিয়া সপোন তাৰো ব্যৱস্থা মই কৰি আছো ক্ষমতাৰ চকীত বহি তুমিও অন্ধৰ যাবা এতিয়া সেয়েহে মই তোমাক সময় দিব নোৱাৰো আৰু এই দায়িত্ব মই অকলে বহন কৰিম তুমি নোৱাৰা কাৰণ ৰাইজৰ মাজত তুমি এজন হত্যাকাৰী সন্ত্ৰাসবাদী সেইবোৰ ৰাজনীতি সময় নহয় এয়া ধৈৰ্যৰ সময় 2018-19 বৰ্ষৰ আশীৰ্বাদ থিয়েটাৰৰ বিশেষ আকৰ্ষণ এইখন থিয়েটাৰত এইবাৰ কুঞ্জনে অভিনয় কৰিছে কুঞ্জন ভট্টাচ পপুলাৰ এক্টৰ মই ভালেই লাগে তোমাক সকলোৱে ভাল পায় এইবাৰ কি বিশেষত্ব আছে তুমি কেনেকুৱা পাইছা এইবাৰ এইবছৰ গোটেইকেইখন নাটকে ক'বলৈ বিৰাট ধুনীয়া চবেই আকোৱালিও লৈছে এইবাৰ দৰ্শকে বিৰাট ভাল পাইছে নাটককেইখন চাই আৰু মিছন অসমীয়াৰ কথা ক'ব গ'লে আজিকালি জেনেৰেশ্যন পলিটিক্স এইবিলাক চব মানুহে কিছুমান বস্তু মানুহে নেজানিছিলে ভিতৰুৱা কথা তো এইখনত ইজিলি দেখাই দিয়া হৈছে এনেকৈও মানুহে পলিটিক্স কৰিব পাৰে এইবিলাক আমাৰ ঘৰুৱা কথা হওক নহ'লে ঘৰতে চলি থকা কিছুমান কথা সেইবিলাক বস্তু সোমাই আছে মানুহে ভাল পাইছে আৰু অৰিজিনেল বস্তুটো দেখুৱাইছে অসমত যি হৈ আছে মানে হ'ব পাৰেও মানে তো সেইবিলাক দেখুৱাই দিয়া হৈছে তো আশীৰ্বাদলৈকে তোমাৰ কেইবছৰ হ'ল থিয়েটাৰত মোৰ এইবাৰ প্ৰথম বছৰ ঠিক আছে প্ৰথম বছৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা বিৰাটেই ভাল মই ইমান ভবা নাছিলোঁ মোৰ এক্সপেক্টেশ্যনৰ ওপৰত গ'ল মানে মই যিমানখিনি মই ভয় খাই আছিলোঁ মোক চবেই বিৰাট ধুনীয়াকৈ শিকাইছে প্ৰাঞ্জিত দাই ডাইৰেকশ্যন কৰিছে গোটেইখনত তো
তেওঁৰ ডাইৰেকশ্যনত কাম কৰি বিৰাটেই ভাল লাগিলে এইবাৰ একদম হাতত ধৰি চবে সৰু বাচ্চা এটাক শিকাই যেনেকৈ তেনেকৈ শিকাই দিছে আৰু যিমান মোৰ মানে কো আৰ্টিষ্ট আছে তেওঁলোকে মোক বিৰাট সহায় কৰিছে কাৰণ কি এইবাৰ মোৰ প্ৰথম মঞ্চ হয় যিটো তোমাক সকলোৱে স্ক্ৰীণত দেখি আছে এইবাৰ ষ্টেজত বাৰু কেনেকুৱা অভিনয় কৰে বা কেনেকুৱা ভালে কৰিছে বুলি শুনি আছোঁ সেইখিনি চাবলৈকে এইবাৰ দৰ্শকসকল আহিব লাগিব দৰ্শকসকলক তুমি কি বুলি ক'বা কেনেকৈ ইনভাইট কৰিবা যেনেকৈ আপোনালোকে টিভি আৰু চিনেমাত মোক আঁকোৱালি লৈছে ঠিক তেনেকৈ মই চেষ্টা কৰিছোঁ ষ্টেজত ভাল পাৰফৰ্ম কৰাৰ আপোনালোকক মানে 100% দিয়াৰ চ' আপোনালোকে চালে গম পাব আৰু কি ক'ম আপোনালোকে তেনেকৈ মৰম দিলেহে মই পাৰিম চ' আপোনালোকক মই আহ্বান জনাইছোঁ আপোনালোকে আহক চাওক আৰু মোক জনাওক এইবোৰ ঘটনা এনেকৈ ঘটিব বা যি হৈছে মোৰ লগত হৈছে কিন্তু মই যে ঘূণীয়া হ'লো ইতি তোৰে অভিনয়ে চাফা কৰিব পাৰিবনে মোক সঁচাকৈ মই জানো সমাজৰ আগত সাহসেৰে আগৰ দৰে থাকিব পাৰিম অভিনয় কৰি বাবা অভিনয়তে কোনো সুখ থাকে এনেও আমি দুখীয়া মানুহবোৰে অভিনয় কৰি কৰি দুখবোৰ পাতল নকৰো জানো গোটেই সমাজখনেই দেখোন দুৰ্দান্ত অভিনয় কৰি আমাক সত্যবোৰৰ পৰা লুকুৱাই নাৰাখে জানো কিন্তু সঁচাবোৰ যে সদায় সঁচা ইতি সঁচাবোৰ জানো মিছা হ'ব পাৰে মই জীয়াই থাকিব নোৱাৰিম ইতি মাৰিব লাগিব সপোনৰ কাৰণে মাৰিব লাগিব সপোনৰ চকুত তুমি কি আগৰ দৰে ধুনীয়া মৰম লগা মাজনী হৈ থাকিব লাগিব কিন্তু তই যে তাৰ চকুত কলম কিনি হলি ইতি হলো আৰু হম তথাপি সপোনক মই আগৰ দৰে ৰাখিব বিচাৰি থাকা ধৰি লোৱা তোমাৰ ঘৰখনৰ শিলৰ পিঠাৰ আগতে মোৰ এক মৰ্যাদাৰ প্ৰতিদান
কোমল গজুলি বাবা এই চিকাৰীবোৰে আমাৰ গাত কোটাৰ আঘাত দিয়াৰ আগতে আমি ধুমুহা হৈ বৰদৈচিলা হৈ সেই চিপাহীবোৰক ভংগ কৰিব লাগিব সেয়েহে কৈছোঁ সপোন ধুমুহা মিছন অসমীয়াত ইতি ফুকনে ইতি বৰদলৈ এটা বোন চৰিত্ৰ অভিনয় কৰিছে এটা পাৱাৰফুল এটা কেৰেক্টাৰ অভিনয় কৰিছে আমি চালোঁ আমি উপভোগ কৰোঁ দৰ্শকসকলে উপভোগ কৰিছে আৰু ভাল কমেণ্টো আমি পাইছোঁ ইতি ফুকনৰ কি ক'ব লগা আছে কেৰেক্টাৰটোৰ বিষয়ে এনেকুৱা কেৰেক্টাৰ মোক হিলুল দাই এবাৰ হিলুল দাই লিখিলে মোৰ কাৰণে তাৰ কাৰণে বহুত বহুত ধন্যবাদ হিলুল দা আৰু ভাল লাগিছে কৰি মোৰ যিমান পাৰোঁ চেষ্টা কৰিছোঁ ভালকৈ কৰিবলৈ মানুহৰ ভালো পাইছে সকলোৱে আশীৰ্বাদ কৰিছে সকলোৱে আৰু সহায় কৰিছে মিছন অসমীয়া যোনে চাইছে তেওঁলোকৰতো কমেণ্ট বহুতেই ভাল পাইছোঁ আপুনি ক'লে আজি ভাল পোৱা বুলি তেনেকৈ আমি চব ঠাইতে বহুত ভাল ভাল কমেণ্ট পাইছোঁ আৰু কেৰেক্টাৰটো মোৰ বহুতে ভাল পাইছে ভাৰমাৰ কিমান দিন হ'ল ভ্ৰাম্যমান মোৰ এইবাৰ 3 বছৰ চলি আছে 3 বছৰ চলি আছে কেনেকুৱা ধৰণৰ কেৰেক্টাৰ আগতে যিখিনি কেৰেক্টাৰ কৰিছে এই মিছন অসমীয়া কেৰেক্টাৰটো বেছি ভাল লাগিছিল চবতছে আগতে কৰা মোৰ কেৰেক্টাৰ বেছিভাগ মোৰ এনেকুৱা কেৰেক্টাৰে দিয়ে মই মানে বেছি প্ৰেমিক জাতীয় তেনেকুৱা ধৰণৰ কৰিব মই ৰোমান্টিক ৰোল ইমান ভাল নালাগে একদমেই ভাল নাপাওঁ মই কৰি মই বল্ড কেৰেক্টাৰ চেলেঞ্জিং কেৰেক্টাৰ এনেকুৱা কেৰেক্টাৰে কৰোঁ আৰু খুব ভাল পাওঁ তেনেকুৱা কেৰেক্টাৰ কৰি মোৰ প্ৰথমতে মোক অভিজিৎ দাৰ ৰোমাঞ্চখনত তেনেকুৱা কেৰেক্টাৰ এটা আছিলে ৰোমাঞ্চ যিখন নাটক বৃন্দাবনৰ সেইখনত আছিলে মোৰ তেনেকুৱা কেৰেক্টাৰ এটা সেইটো খুব ভাল লাগিছিলে কৰি তাৰপিছতে নেক্সট আৰু মই মিছন অসমীয়া এইবাৰ কৰিছোঁ দৰ্শকক ক'ব লাগে মিছন অসমীয়া কিহৰ কাৰণে চাবলৈ আহিব লাগে মিছন অসমীয়া এইটো কাৰণে চাবলৈ আহিব লাগে দৰ্শকসকলে যে এতিয়া ঘটি থকা যিবোৰ ঘটনা পলিটিক্স মানুহৰ যিবিলাক চলি আছে মানে আমাৰ সাধাৰণ অসমীয়া ডেকাসকলৰ মাজত কি হৈ আছে নিবনুৱা সমস্যা আদি কৰি যিখিনি সমস্যা চলি আছে সেইখিনি সমস্যাৰ ওপৰতে হিলুল দাই গোটেই ধুনীয়াকৈ আমাৰ গাঁথনিটো বনাইছে গতিকে আপোনালোকে চালে সকলোৱে আমাৰ যি জেনেৰেশ্যনৰ যিসকল আছে তেওঁলোকে সকলোৱে ভাল পাব আৰু বয়োজ্যেষ্ঠসকলেও ভাল পাব কাৰণ সকলোৰে কাৰণে এখন নাটক আৰু যিখিনি মানুহে চাইছে এতিয়ালৈকে যিমান এটা আমি পেণ্ডেল কৰি আহিছোঁ মিছন অসমীয়াখন আটাইতকৈ ভাল পাইছে আৰু মানুহৰ বহুত ভাল কমেণ্ট পাইছোঁ সেইটোৱে বহুত ভাল লাগিছে কাইলৈ নিশা আপোনাক 30 মিনিটৰ ৰেডি থাকিবা ফোন কৰিব ৰেডি মই কেৰিয়াৰ বাবে আছোঁ ইনস্পেক্টৰ মন্টুমণি সপোনক যে লগ পাম মই জানিছোঁ মোৰ সপোন যে মাহঁতে ভবাৰ দৰে গাঁওখনে ভবাৰ দৰে হেৰাই যোৱা নাই মই জানিছিলোঁ সপোন মোৰ বুকুৰ কোণ আজি নিশাৰ পৰা কাইলৈ নিশালৈ দেখোন এইটো সমস্যা লাগিছে তুমি ক'ত সপোন বর্তমানে অসমৰ নতুন প্ৰজন্ম লাভ নাই সত্যৰাম হিলৈদাৰী চৰকাৰে নিমখ খাওঁ যে চৰকাৰ যাৰ গোলাম তাৰ পোচাকটোৰ বহুদিন লেতেৰা হৈ আছিল ধুই কাঢ়া ইস্ত্ৰি কৰি পিন্ধি আহিছিল পাহৰি যায় মই কোন মই নাই পাহৰা আপুনি কোন আপুনি ৰজা নাছিল কোনো কালে ৰজা হোৱাৰ ৰিহাৰ্চেল কৰিছিল মই কিন্তু ৰিহাৰ্চেল কৰা নাছিলোঁ আপোনাক সহায় কৰিছিলোঁ কিন্তু আপুনি আমাৰ পুলিচ ডিপাৰ্টমেণ্টক লৈ ইমান বেয়াকৈ নাটক কৰিব বুলি ভবা নাছিলোঁ ভাবিছিলোঁ আপুনি ৰজা হ'ব আৰু মই হ'ম সেইখন দেশৰ উপযুক্ত সৈনিক বৰ্তমানে পাহৰি নাযাবি তই আইনৰ গোলাম আৰু আইন আমাৰ গোলাম নহয় মই আইনৰ গোলাম নহয় আইন বনোৱাৰ ৰজা মই গণতন্ত্ৰৰ সংবিধান ওলোটাকৈ লিখিম তাক অসমীয়াৰ তেজৰ দাম কেনেকৈ বঢ়াম আৰে GST লগাই কিনিব লাগিব অসমীয়াৰ তেজ আৰে এতিয়া আপুনিহে
পৰাজিত সৈনিক ৰজা হ'ব আপোনাৰ পালিতা ছাত্ৰী ইতি বৰ্গলৈ আৰু মই হ'ম সেইখন দেশৰ উপযুক্ত সৈনিক বলক বলক থানালৈ বলক আরে মোৰ অপৰাধ কি সপোনক হত্যা কৰিছে আপুনি সপোনৰ বায়েক বৈভৱীক ধৰ্ষণ কৰিছে আপুনি আহক 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 থানালৈ এজন প্ৰবীণ অভিনেতা প্ৰাণজিৎ দাস এইবাৰ আশীৰ্বাদ থিয়েটাৰৰ এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে দাদা আপোনাক স্বাগতম জনাইছোঁ আপোনাৰ অভিনয় চালোঁ এইমাত্ৰ মিছন অসমীয়া এটা বহুল কেৰেক্টাৰ আপুনি কৰিছে বা আমি ইমান দিনে যিখিনি চৰিত্ৰ আপোনাৰ দেখি আহিছোঁ বিভিন্ন ভ্ৰাম্যমান মঞ্চত আজিও আপোনাৰ অভিনয় খুব আমি এনজয় কৰিলোঁ আপুনি এই চৰিত্ৰটোৰ বিষয়ে বা এই নাটকখনৰ বিষয়ে বা আশীৰ্বাদৰ যিখিনি নাটক আপোনালোকে লৈ ঘূৰি ফুৰিছে গোটেই অসমত কি ক'ব চৰিত্ৰটো এটা বলিষ্ঠ চৰিত্ৰ নিগেটিভ যদিও যিখিনি সঁচা কথা বৰ্তমান অসমত যিখিনি প্ৰব্লেম হৈ আছে মোৰ মুখেদিয়ে ওলাইছে আৰু বাকী নাটকখন এখন বহুত ওপৰৰ নাটক বহুত ক্লাছিক বহুত ক্লাছটো ওপৰৰ নাটক সাধাৰণ নাটক নহয় আৰু বহুতে চাই ভাল পাব ইয়াৰ ভাৱমতো বেলেগ সম্পূৰ্ণ এটা ব্যতিক্ৰমী নাট্য মানুহে চাই ভাল পাব যথেষ্ট ভাল পাব ইয়াত সাম্প্ৰতিক সময়ৰ বহুতো কথা ইয়াত নাটকখনৰ জৰিয়তে চৰিত্ৰবোৰৰ সংলাপেৰে কোৱা হৈছে সাম্প্ৰতিক সময়ত যিমানখিনি কথা পলিটিক্স মানে হ'ব নালাগে সেইটো মোৰ মুখেৰেই কৈ থকা হৈছে হয়তো মই কৰি মোক এক্টাৰেও কৰি আছোঁ গতিকে আৰু মানে যথেষ্ট এনজয় কৰিব বাবে মই যদি আপোনাক সুধোঁ কিয় অসমবাসীয়ে মিছন অসমীয়াখন চাবলৈ আহে কিয় চাবলৈ আহিব লাগে মানে কি এখন ইন জেনেৰেল হৈ থকা ভ্ৰাম্যমানৰ নাটকতকৈ এখন সম্পূৰ্ণ বেলেগ নাটক আৰু ইয়াৰ নাটকৰ ভিতৰৰ যিখিনি গাঁথনি চৰিত্ৰ নাটক চাবলৈ হ'লে আহিব লাগে পুলিচৰ পোচাকত ন্যায় প্ৰতিষ্ঠাৰ প্ৰতিজ্ঞা থাকে এই প্ৰতিজ্ঞা বুকুত খাব কি আমি পোচাকটো পিন্ধিছোঁ আৰু অসমীয়া পুলিচা হয় মই অসমীয়া হয় দশমাতাই মাটি জন্ম মোৰ এই মাটি নিমখ খাইছোঁ কিন্তু নিমখ আৰাম বুলি নাপাবি প্ৰয়োজনতে পোচাক খুলি দেশৰ স্বাৰ্থত বিদেশী দিব পাৰোঁ মই সম্পূৰ্ণৰ কথা কৈ আছোঁ আইনৰ কথা কৈ আছোঁ আপোনালোকৰ আইনখন ভুল দেশৰ আইনখন ভুল বুলি কোৱা অধিকাৰটো নাই কিন্তু আপোনালোক ভুল আমি জানা ওলাই ইয়াৰ পৰা ওলা পিছাপি সেন্টিমেন্ট খারাপ নকৰিবি নহ'লে পিস্তল থৌক অসমৰ মাটিত পিস্তল মিলি কেতিয়াবা আৰু আপোনাৰ পুলিচ চৰকাৰ মিলি সন্ত্ৰাসবাদী নামত যেতিয়াই অসমীয়া ডেকাই তোমাৰি শেষ কৰিছে তেতিয়াই অসমৰ পৰা পিস্তল দিয়া আৰু বেছি কথা ক'লে তোক মই এৰেষ্ট কৰি থ'ম আৰু মোৰ কথা নুশুনিলে আপুনি ৰাইজৰ সব নামত হ'ব আৰু অসমীয়াই যদি আমাৰ নামত তেনেহ'লে আপোনালোকে পুলিচে কাপোৰ কানি পিন্ধিব নোৱাৰাকৈ হাত ভৰি ভাঙি টুকুৰা কৰি থ'ব মই বৰ্তমান উপস্থিত আছোঁ আশীৰ্বাদ থিয়েটাৰৰ মঞ্চত আৰু মোৰ লগত আছে এই নাটখনত বিভিন্ন চৰিত্ৰত অভিনয় কৰা অভিনেতা অভিনেত্ৰীসকল মই মহি বৰা ডাঙৰীয়া আপোনাক শুনিম এইখন আমি নাটক আজি চালোঁ সঁচাকৈ আমি বহুতখন দৰ্শকসকলে উপভোগ কৰিছে এই নাটকৰ বিষয়ে আপুনি কি বুলি ক'ব আৰু নাটকক কিহৰ কাৰণে অসমৰ ৰাইজে এখন নাটক চাবলৈ আহিব লাগে আপোনাৰ মুখেৰে দৰ্শকসকলক ধন্যবাদ মই ক'ব খুজিছোঁ কি মিছন অসমীয়া আমাৰ এই বছৰ এখন খুব ভাল নাটক আশীৰ্বাদ থিয়েটাৰৰ জৰিয়তে আমি 2 তাৰিখৰ পৰা নলবাৰী ৰাস মহোৎসৱলৈ গৈ আছোঁ আমি যিখিনি পেণ্ডেল এতিয়ালৈকে কৰি আহিলোঁ তাত সকলোৰে মুখতে খুব ভাল ৰিজাল্ট এটা পাইছোঁ খুব ভাল নাটক মিছন অসমীয়া হিলদাই লিখিছে খুব ভাল লিখিছে বহি বৰুৱাই মিউজিক কৰিছে প্ৰাণজিৎ দাই ডাইৰেকশ্যন কৰিছে আমাৰ গোটেই টীমে ইমান ধুনীয়াকৈ অভিনয় কৰিছে আৰু মিছন অসমীয়া আমি কৰি অহা পেণ্ডেলক ভাল পাই আছে আমাৰ বিশ্বাস আমি এইখিনি যিখিনি পেণ্ডেল কৰিবলৈ যাম তাতো মিছন অসমীয়া সকলোৱে আদৰি ল'ব আপোনালোকৰ বাধা আৰু কথা শুনিবলৈ মই বহুত চেষ্টা কৰিম এতিয়া আৰু নহ'ব আইন হাতত তুলি নল'বা
নহয় সপোন মৰিছে বুলি চাওক আৰে চাওক মৃত সপোন ভূত হৈ আহি আপোনাৰ সন্মুখত আবিৰ্ভাৱ হৈছেহি আৰে চিপাহী যতীন পৰা তইতো বহি থাকিবই নোৱাৰ আৰে ভূতে মানুহে মিলিছে যেতিয়া ঐ সপোন ধৰ ইহঁতক ৰ'বা নিশ্চয় ইয়াত নহয় থানাৰ ভিতৰত যে অপৰাধৰ ন্যায় বিচাৰি আহিছে সেই ন্যায় নাপাওঁতে নিজে অপৰাধী নহ'ব সপোনটো ঘৰলৈ যা এইবোৰৰ বিচাৰ হৈ থাকিব আইনে কাকো সোধাই নাই দেখিছে নহয় বাহিৰ ৰাইজ এই ৰাইজ যথেষ্ট গতিকে সোনকালে বাহিৰ চলাই যা বাকো কোনোবাই ইঠি কৰি পেলাব পাৰে ডাইৰেক্ট সিহঁতৰ চিকিউৰিটি প্ৰয়োজন চাবৰ কথা অমানি নকৰিবি তাৰ যদি কিবা এটা অঘটন শুনা হৈ যায় এই অসমীয়া অৱতাৰত পুলিচ কেইটাই একো কৰিব নোৱাৰি আৰু নিশ্চয় যোৱা সিহঁতে মন চম্ভালি তুমি ৰাইজ খৰং কৰি ইয়াৰ পৰা যোৱা আৰে যোৱা নিশ্চয় যোৱা মোৰ লগত উপস্থিত আছে আশীৰ্বাদ থিয়েটাৰৰ স্বত্বাধিকাৰ কংকন গোস্বামী মই আপোনাক স্বাগতম জনাইছোঁ আমি নাটক উপভোগ কৰিলোঁ খুব মানুহে এনজয় কৰিছে অডিয়েঞ্চে লৈছে নাটকখন বিশেষকৈ মই আজি যিখন নাটক আমি চালোঁ মিছন অসমীয়া আপোনাৰ এক্সপেক্টেশ্যন কি আছিল আপোনাৰ কি প্লেনিং আছে বা নেক্সট ইয়েৰ প্লেনিং কি আমি অলপ জানিব বিচাৰোঁ আপোনাৰ পৰা ধন্যবাদ জনাইছোঁ আপোনালোকে আজি ইয়াত আহি পেলাই আমাক এনেকৈ সময়খিনি দিছে দৰ্শকৰ বা নাটকৰ যিটো ৰিজাল্ট আপুনি ক'লে অলৰেডি আপোনালোকে গম পাইছে মই তাত আকৌ বিশেষকৈ ক'বলগীয়া একো নাই খুব ভাল পাইছে এতিয়ালৈকে যিখিনি য'ত আমি নাটক কৰিছোঁ আমি যিটো আশা কৰি নাটক থিয়েটাৰখন উলিয়াই আহিছিলোঁ প্ৰথম বৰ্ষ এইটো আমাৰ তো দৰ্শকৰ সঁহাৰি আমাৰ আজিলৈকে খুব ভাল নাটকখন খুবেই ধুনীয়া লাগিছে আজি যিটো কাহিনী তেওঁলোকৰ এটা মেছেজ গৈছে সমাজলৈ আৰু আশীৰ্বাদ থিয়েটাৰৰ সুন্দৰ পদক্ষেপ নতুনকৈ ওলাই আহিছে আৰু আগন্তুক দিনৰ আশীৰ্বাদ থিয়েটাৰৰ ভাল হ'বলৈ আশা কৰিছোঁ নাটকখন চাই আচলতে ভালে লাগিছে তাৰ পৰা দৰ্শকে যথেষ্ট মেছেজ পাইছে আমি অসমীয়া হৈ জীয়াই থাকিব লাগিলে কেনেকৈ সমৃদ্ধিভাৱে আমি চলি যাব লাগিব তাৰ এটা নিদৰ্শন আমি ইয়াত পাইছোঁ গতিকে যথেষ্ট ভাল হোৱা বুলি মোৰ ফালৰ পৰা মই মন্তব্য জনাইছোঁ বাস্তৱ ধৰি হৈছে সমাজৰ লগত খাপ খুৱাইছে ঠিক আছে আমি ভাল পাইছোঁ ছাৰ